নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে নিৰ্বাচনী হিংসাও। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা হ'ল কেইবাটাও নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা। ৰাজ্যত নিৰ্বাচনী হিংসা। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে নিৰ্বাচনী হিংসাও। প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ডাক্তৰ নজৰুল ইছলামক পহুখেদা। লাহৰীঘাট সমষ্টিৰ ভোৰাগাঁৱত নিশা পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিল প্ৰাক্তন মন্ত্ৰীগৰাকী। স্থানীয় ক্ষোভিত ৰাইজৰে তীব্ৰ বাক বিতণ্ডাৰ পিছতে খেদি পঠিয়াই নজৰুল ইছলামক। পৰিয়াল কেন্দ্ৰিক ৰাজনীতিয়ে নিজৰ পুত্ৰক প্ৰাৰ্থিত্ব দিয়াৰ পাছতে ক্ষোভিত হৈ পৰে সমষ্টিবাসী। আজি আমাৰ পাছালিত আহিছিলে নজৰুল ইছলামৰ তেখেতৰ পুতেকৰ পাছালিৰ পৰা আজি হাজাৰ হাজাৰ ৰাইজে পহুকেদা দিছে। স্বাধীনতাৰ পিছৰ পৰাই ইয়াৰ পৰিয়ালে আমাৰ লাহৰীঘাট সমষ্টিটো ধ্বংস কৰি আছে। বাপ পুত হটাও, বাপ পুত হটাও, বাপ পুত গো বেক, সিদ্দিক আহমেদ জিন্দাবাদ। ইফালে সামগুৰিত নিশা উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছৰ পোষ্টাৰ ফলাক কেন্দ্ৰ কৰি কংগ্ৰেছ বিজেপিৰ মাজত সংঘাত। একাংশ বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীৰ ঘৰলৈ শিলাবৰ্ষণ কৰাৰ অভিযোগ। কংগ্ৰেছ কৰ্মীয়ে চোকা অস্ত্ৰ লৈ বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্ৰাণজিৎ বৰাক আক্ৰমণৰ চেষ্টাৰ অভিযোগ। কলিয়াবৰতো নিশা পোষ্টাৰ ফালিলে দুষ্কৃতিকাৰীয়ে। সমষ্টিটোৰ কোঠৰীত অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তৰ পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ। মিত্ৰজোঁটৰ প্ৰাৰ্থী কলিয়াবৰ 89 নং বিধানসভাৰ যিজন প্ৰাৰ্থীৰ জয় নিশ্চিত হিচাপে মানে ঘোষণা কৰিবই পাৰি। আমাৰ কোঠৰীজীৱীৰ তেওঁ বহুত বিফল ভোটত জিকাৰ দেখি আজি দুষ্কৃতকাৰী কংগ্ৰেছ দলৰ প্ৰাৰ্থী তেখেতসকলৰ আজি কাৰ্যালয় অপেনিং কৰা দেখি মানে সমাগতত মানুহ গোটাব নোৱাৰা দেখি তেওঁলোকে মানে সহ্য কৰিব নোৱাৰি তেওঁলোকে বেনাৰ পোষ্টাৰবোৰ ফালি কৰিছে। নলবাৰীত নিৰ্বাচনী বিধি উলংঘা কৰি মোবাইল বিতৰণ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ। অসম পৰ্যটন উন্নয়ন নিগমৰ আঁচনিত মোবাইল বিতৰণৰ অভিযোগ। জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী নগেন টকাই উত্থাপিত কৰিছে এই অভিযোগ। বিজেপি দলৰ যিটো প্ৰাৰ্থী তেওঁ নিৰ্বাচনৰ বিধি উলংঘা কৰি তেওঁ পৰ্যটন নিগমৰ পৰা তেওঁ মোবাইল বিতৰণ কৰি আছে। যে তেখেতে নিজৰ ঘৰৰ পৰা যদি খৰচ কৰি দিলেহেঁতেন মোৰ ক'বলগীয়া নাছিল, কিন্তু পৰ্যটন নিগম হৈছে অসম চৰকাৰৰ এটা নিগম। নিৰ্বাচন ঘোষণা হোৱাৰ পিছত দিয়াটো এটা অপৰাধ কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনী বতৰত হাওৰাঘাটত ডাইনী অন্ধবিশ্বাসৰ বলি হ'ল হাওৰাঘাটৰ আন এটা অসহায় পৰিয়াল। গাঁওখনৰ মণিৰাম তেৰণ নামৰ লোকজনক গাঁওবাসীয়ে ডাইনী সজাই মানসিক নিৰ্যাতন চলোৱাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে অন্ধবিশ্বাসী লোকৰ উন্মাদনাৰ চিকাৰ এটা নিৰীহ পৰিয়াল। ডাইনী অন্ধবিশ্বাসৰ পৰিণতিত অপবাদৰ বোজা জাপি গাঁওখনৰ পৰা খেদি পঠোৱা হ'ল এটা দুৰ্ভগীয়া পৰিয়ালক। ভুক্তভোগী পৰিয়ালটোক গাঁওবাসীয়ে বিহিলে 1,30,000 টকাৰ জৰিমনা। ভয়তে পলাই আহিলোঁ। মণিৰাম তেৰণত হেৰিত মানে সন্দেহ কৰিছে বোলে কালিচা ধান ডাইনী। এতিয়া মণিৰাম তেৰণক হেৰি ৰাইজে সন্দেহ কৰাৰ পিছত পলাই আহিলোঁ।
হালবোকা বে নামৰ গাঁওখনত ঘটিল এই চৰম লজ্জাজনক ঘটনা। দীৰ্ঘদিনৰ পৰা ডাইনী অপবাদৰ বোজা জাপি নিৰীহ পৰিয়ালটোক মানসিক নিৰ্যাতন চলাই আহিছিল গাঁওখনৰ একাংশ লোকে। নিৰ্যাতনৰ উপৰিও 1,30,000 টকাৰ জৰিমনা আদায় কৰিছিল ভুক্তভোগী পৰিয়ালটোৰ পৰা। গাঁওবাসীৰ অত্যাচাৰ ভয় ভাবুকিত ভুক্তভোগী পৰিয়ালটোৰ লগতে আন 3টা নিকট আত্মীয়ৰ পৰিয়ালেও গাঁও এৰি পলায়ন কৰে। টকা পইচা দিয়াটো 1,30,000 টকা দিছে। মানে পূজা কৰিবলৈ তাৰমানে এই ডাইনীটো আছে বুলি এতিয়া এই ভাল কৰিব, ৰাইজক ভাল কৰিবৰ কাৰণে। এই ঘটনাৰ খবৰ আৰক্ষীয়ে পোৱাৰ পিছতে অঞ্চলটোত বিয়পি পৰে চাঞ্চল্য। এই ঘটনা সন্দৰ্ভত থমছন বে, চং বে আৰু ৰাকছন বে নামৰ 3জন লোকক আটক কৰিছে আৰক্ষীয়ে। হাওড়াঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। টেলিভিছনত প্ৰথমবাৰলৈ এক ব্যতিক্ৰমী অনুষ্ঠান নেটৱৰ্ক 18ৰ বিশেষ সম্প্ৰচাৰ বাইজুছ য়ং জিনিয়াছ। শনিবাৰে সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত আপোনালোকে লগ পাব এণ্টি বুলিং স্কোৱাডৰ CEO আৰু প্ৰতিষ্ঠাপক দিল্লীৰ অনুষ্কাক। ये है यंग जीनियस, जिसे बर्दाश्त नहीं हुआ जब उसके दोस्तों ने मिलकर 6 साल की एक नन्ही बच्ची को परेशान करते देखा, उसका मजाक बनाते देखा। When two of my friends they came up to me and उन्होंने मुझे बताया कि वो एक 6 साल की लड़की को बुली करेंगे. I felt so angry at them that they would do that just because they found her annoying. ये है यंग जीनियस जो बुलिंग नाम के इस सामाजिक राक्षस के खिलाफ 12 साल की उम्र में ही उठ खड़ी हुई और खुद में मिसाल बन गई। ये है यंग जीनियस जो खुद स्कूल में पढ़ती है, मगर जिसने एंटी बुलिंग स्क्वाड बनाई और अब तक 700 बच्चों की मदद कर सकी, उन्हें बचा सकी, समझा सकी। और मैंने पता किया कि 70% लोग दुनिया में बुली हो रहे हैं, मुझे इसके बारे में कुछ करना पड़ेगा। And I started anti-bullying squad. जिसने स्कूलों, कॉलेजों में परेशान करने, बुलिंग करने के खिलाफ एक सामाजिक मुहिम छेड़ी, जो लोगों को बुलिंग के खिलाफ शपथ दिलवाती है और एक दूसरे से प्यार और इज्जत से पेश आना सिखाती है। नेटवर्क 18 पर एक अनोखा शो, दंग करने वाली एंटी बुलिंग स्क्वाड की CEO और फाउंडर दिल्ली की अनुष्का जॉली के साथ, जिसकी वेबसाइट पर बुलिंग का शिकार बच्चा या बड़ा कोई भी मदद मांग सकता है, जहां मानसिक, शारीरिक और साइबर बुलिंग से निपटना सिखाया जाता है। आ रही है ये बच्चों की फरिश्ता बनने वाली यंग जीनियस। City 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি। নিৰ্বাচনক লৈ আশাবাদী মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম। পূব কোকৰাঝাৰৰ BPF প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্ম আজি প্ৰমীলা ৰাণীয়ে দাখিল কৰে মনোনয়ন পত্ৰ। পূব কোকৰাঝাৰৰ ছবাৰৰ বিধায়িকা প্ৰমীলা ৰাণী ব্ৰহ্ম। এই মুহূৰ্তত আমি উপস্থিত আছোঁ অসমৰ এটা বিশেষ সমষ্টি, যিটো সমষ্টিক সবাৰকৈ প্ৰতিনিধিত্ব কৰিছে প্ৰমীলা ৰাণী ব্ৰহ্মই, আৰু সেই সমষ্টিটোত আমি উপস্থিত আছোঁ পূব কোকৰাঝাৰ। এইবাৰ আপোনালোকৰ যিহেতু বিজেপিৰ সৈতে মিত্ৰতা নাই, এইবাৰ আপোনালোক আকৌ কংগ্ৰেছ মহাজোঁটত চামিল হ'ল, কি হ'ব পাৰে এইবাৰ? ভাল হ'ব। কংগ্ৰেছ মহাজোঁটৰ লগত আমি চামিল হৈছোঁ, ভালেই হ'ব। তো অকল কংগ্ৰেছ UDF নহয়, যিমান দল আছে সব মহাজোঁটত চামিল হৈছে। তো আমি সৰু সৰু দলবিলাকো চামিল হৈছে, গতিকে আমি ভাল হ'ব বুলি আমাৰ বিশ্বাস আছে। আজি মনোনয়ন দাখিল কৰিছে, কেনেকুৱা, কিমান মাৰ্জিন হ'ব পাৰে, কি হ'ব পাৰে, তেনেকুৱা কথা আজি গম পায় নেকি? হা, মই কেম্পেইন কৰিব লাগিব, তেতিয়া মাৰ্জিনটো কিমান হ'ব এইটো গম পাম। কিন্তু সবাৰ আপুনি বিধায়িকা হৈ আছে এইটো সমষ্টিৰে। হ'বইতো, 7 বাৰৰ কাৰণে হ'ব, 7 বাৰৰ কাৰণে হ'বলৈ গৈ আছোঁ। মানে ৰেকৰ্ড ভংগ কৰিব নেকি? ৰেকৰ্ড মানে 7 বাৰ হ'লে ৰেকৰ্ড ভংগ হয়। আৰু কেইবাৰ কৰাৰ কথা আছে? হা, আৰু কেইবাৰ? ৰাইজে বিচাৰিলে আৰু হৈ থাকিম, ৰাইজৰ ওপৰতে নিৰ্ভৰ হ'ব। মই নিজে খেলিম বুলিতো ইচ্ছা কৰিব নোৱাৰিম, ৰাইজৰ আশা আকাংক্ষা সেইটোতো মই পূৰণ কৰিব লাগিব। এতিয়া ৰাইজৰ আশাটোকে মই আশা আকাংক্ষা তেওঁলোকৰ আছে আৰু বিচাৰিছে, সেইকাৰণে মই
আকৌ থিয় দিব লগা হ'ল। UPPL আৰু BJP আপোনালোকৰ কাৰণে ক'ৰবাত ফেক্টৰ নেকি? ফেক্টৰটো অলপ চলপ আছে, কিন্তু ফেক্টৰ নাই বুলি এনেই দম্ভ কৰি পেলাই কথা নকওঁ। তেওঁলোকে চেষ্টা চলাই আছে, ফেক্টৰটো হ'বই। মানে ফাইট হ'ব। আজি নমিনেশ্যন দিয়াৰ পিছত আপোনাৰ অনুভৱটো কেনেকুৱা? আকৌ যে পুনৰবাৰ দিছপুৰলৈ যাব। বেছি উৎসাহিত হৈছোঁ। ৰাইজৰ যিটো সমৰ্থন, সেই সমৰ্থনটো দেখি পেলাই মই বেছি উৎসাহিত হৈছোঁ। নিৰ্বাচনক লৈ আশাবাদী বলিন চেতিয়া। শদিয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বলিন চেতিয়া। শদিয়াত বিজেপিৰ জয় নিশ্চিত বুলি দাবী চেতিয়াৰ। শদিয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বলিন চেতিয়া ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। আপুনি সমষ্টিৰ চুকে কোণে সভা অনুষ্ঠিত কৰি আহিছে, এই মুহূৰ্তত আপুনি কেনেধৰণৰ দেখিছে? আজিৰ পৰা আমি নবৰা প্ৰচাৰ আৰম্ভ কৰিছোঁ। ইয়াতে দেখিছে আপোনালোকে ৰাইজৰ বিপুল সঁহাৰি, আৰু আমাৰ বিশেষকৈ বিজেপি দলৰতো আমি আজি 3 মাহ আগতে নিৰ্বাচনৰ বাবে সাজু হৈ আছিলোঁ। এতিয়া মাত্ৰ আমি ৰাইজক দেখা কৰিবলৈ আমি গোটেইখিনি সভা মানে আমি পাতি আছোঁ, আৰু আমি নিশ্চিত বিজেপি দলৰ জয় আমাৰ শদিয়াৰ পৰা নিশ্চিত। আপোনাৰ পোনপটীয়া যুঁজ কাৰ লগত হ'ব বুলি ভাবে? চাওক, 3জন প্ৰাৰ্থী যি আছে এইবাৰ মোৰ প্ৰতিদ্বন্দ্বিতাত, এইবাৰ মানে প্ৰথমতে আমাৰ ধৰি লওক কংগ্ৰেছ লগতে আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমি ভাবিছোঁ। ইয়াতে জগদীশ ভূঞা ডাঙৰীয়া 3 নম্বৰতে থাকিব। আৰু শদিয়া সমষ্টিৰ কোনবোৰ মূল ইছ্যু আপুনি বিধানসভাৰ মাজত উত্থাপন কৰিব বা কামবোৰ কৰিব? শদিয়া সমষ্টিত এতিয়া আমাৰ যিবিলাকে প্ৰধান কাম আছিলে প্ৰায়বিলাক সমাপ্ত হৈছে। ৰাস্তা পদূলি কালভাৰ দলং প্ৰায় আমাৰ সমাপ্ত। আজি আপুনি নবৰা প্ৰচাৰ ঘূৰিছে, আপুনি চুকে কোণে ভিতৰৰ এই ইমান ভিতৰৰ অঞ্চলবিলাকতো আমাৰ ৰাস্তা পদূলি প্ৰায় সমাপ্ত হৈছে। আমাৰতো 2টা এটা ৰাস্তা আছেগৈ। সেই গতিকে এতিয়া আমাৰ শদিয়া গোটেই সমষ্টিটোত আমাৰ এটাই এতিয়া ডাঙৰ প্ৰধান সমস্যা আছে, সেইটো হৈছে গৰাখহনীয়া। আৰু আমি ৰাইজক এইবাৰ কথা দিছোঁ যে আমি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আমি এইবাৰ আৰম্ভণিৰ পৰাই কাম কৰি যাম, যাতে স্থায়ী সমাধান কৰিব পাৰি। ধন্যবাদ। আছিলে বিধায়ক বলিন চেতিয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ এই শদিয়া সমষ্টিৰ প্ৰাৰ্থী। তেখেতে কৈছে তেখেতৰ যুঁজখন লিখন চেতিয়া তেখেতৰ লগত আশা প্ৰকাশ কৰিছে। এতিয়া সৰ্বত্ৰে নিৰ্বাচনৰ ঢৌ, কিন্তু নিৰ্বাচনৰ সমান্তৰালকৈ আহি আছে হেঁপাহৰ ৰঙালী বিহুটি। গছৰ পাতৰ আঁৰত কলীয়া কুলিয়ে কুহু কুহু মাতে এতিয়া বহাগৰ বিহুটি অহাৰে জাননী দিছেহি। ৰৈ থকা নাই বিহু বুলি অসমীয়া। বিহুটি অহাৰ বাতৰি পাই আৰম্ভ হৈছে বিহুৰ কৰ্মশালা। সৰু পথাৰতো নিৰ্বাচনৰ প্ৰচাৰৰ সমান্তৰালকৈ আৰম্ভ হৈছে বিহুৰ কৰ্মশালা। এই ৰিপৰ্ট আগবঢ়াই আজিৰ চিটি 18ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে পুনৰ পালেহি ৰঙালী বিহু। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী। সৰুপথাৰত চলিছে বিহু আদৰাৰ ব্যাপক প্ৰস্তুতি। বসন্ত আহিলে কুলিয়ে বিনালে ও গছে বনে হলালে ঐ পাত ঐ বিহুৰে তলিতে ঢোল পেঁপা বাজি। সৰুপথাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলিছে এই বিহু কৰ্মশালা। ধনশিৰি সমন্বয় শিল্পী গোষ্ঠীৰ উদ্যোগত বিহু নাচ ঢোল পেঁপা বাদনৰ কৰ্মশালা। শতাধিক কিশোৰ কিশোৰীক কৃষ্ণশ্ৰী বুঢ়াগোহাঁই, অনুজা বৰুৱা, জয়ন্ত বৰা, নয়নমণি বৰাই দিছে প্ৰশিক্ষণ। 14 মাৰ্চৰ পৰা 23 মাৰ্চলৈ এই কৰ্মশালা। বাপতি সাহোন আমাৰ ৰঙালী বিহুটো যত যি নহ'লেও আমি আদৰিবলৈ জাতিগতভাৱে আমাৰ শৰীৰত তেজ আছে। গতিকে আমি অনুষ্টুপীয়াকৈ হ'লেও পৰিস্থিতি সাপেক্ষে আমি ইয়াক উদযাপন কৰোঁ। মই যিমান পাৰোঁ মানে চেষ্টা কৰিছোঁ যাতে ল'ৰা ছোৱালীবিলাকক শিকাব ভালকৈ পাৰোঁ। আৰু সৰুপথাৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট।